মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ক্লাছ 10ৰ অনুশীলনী 4.1 দ্বিঘাত সমীকৰণৰ অংকখিনি কৰি দিছোঁ। এইখিনি চাবা। ইয়াত প্ৰথম কুৱেশ্যনটো আছে, তলৰবোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা। এতিয়া দ্বিঘাত সমীকৰণ হয় নহয় পৰীক্ষা কৰিবলৈ যাওঁতে প্ৰথম আমি অংকটো পাতি ল'লোঁ। তেতিয়াহ'লে এইটো a+b হোল স্কোৱাৰ সূত্ৰত আহিল, a² + টুৱাইছ ab + b²। এইটো 2x 3 দুগুণ 6। তাৰপৰা আমি এইকেইটা সংখ্যা এইফালে লৈ আহিলোঁ। এইফালে অহাৰ কাৰণে প্লাছ থাকিলে মাইনাছ হ'ল, মাইনাছ থকাৰ কাৰণে প্লাছ হ'ল। তেতিয়াহ'লে তাৰপৰা এই দুটা কটাকটি গ'ল, x² 6 × 1 = 7। তেতিয়াহ'লে সমীকৰণটো ax² + bx + c = 0 আৰ্হিৰ। গতিকে সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হয়। 2 নম্বৰ আকৌ x² - 2x = -2 3 - x। তেতিয়াহ'লে আমি এইটো একেই ৰাখিলোঁ, এইটো পূৰণকৈ দিলোঁ, এইটো ওলাল। তাৰপৰা আমি এইটো এইফালে লৈ আহিলে প্লাছ আছিল মাইনাছ হ'ল, মাইনাছ আছিল প্লাছ হ'ল। তাৰপৰা আমাৰ এইকেইটা মাইনাছে মাইনাছে 2x 4x হ'ল। তেতিয়াহ'লে এইটো ax² + bx + c = 0 আৰ্হিৰ হ'লে সমীকৰণটো দ্বিঘাত সমীকৰণ হয়। তেনেকৈ আকৌ 3 নম্বৰটো আমি তেনেকৈ এইটো আছিল, তাকো আমি তেনেকৈ x-ৰ লগত প্ৰথম এইটো পূৰণ, -2ৰ লগত আকৌ এইটো পূৰণ। ইয়াত x-ৰ লগত এইটো পূৰণ, আকৌ -1ৰ লগত এইটো পূৰণ। এনেকৈ কৰি ল'লোঁ। কৰি লোৱাৰ পিছত আমি এইকেইটা পালোঁ। তাৰপৰা এইকেইটা কটাকটিয়ে গ'ল, প্লাছ মাইনাছ কটাকটি গ'ল, থাকিলগৈ -3x + 1। এইটো ax² + bx + c = 0 আৰ্হিৰ নহয়। যদি এইটো আৰ্হিত নাথাকে তেতিয়াহ'লে দ্বিঘাত সমীকৰণ এইটো নহয়। তাৰপিছত 4 নম্বৰটো আকৌ এনেকৈ দিয়া আছিল, এইটো আমি x-ৰ লগত এইটো পূৰণ কৰিলোঁ, -3ৰ লগত আকৌ এইটো পূৰণ কৰিলোঁ। এইটো বেকেট উঠি গ'ল, এইটো এইফালে আহিল, অহাৰ লগে লগে এইটো আমাৰ 2x² - x², এইটো বিয়োগ কৰি দিলোঁ, x² হ'ল 5x 10x - 3 = 0। এইটো ax² + bx + c আৰ্হিৰ। গতিকে এইটো দ্বিঘাত সমীকৰণ হয়। 5 নম্বৰটো আকৌ এইটো আছিল, এইটো তেনেকৈ আমি আগৰ নিচিনাকৈ এইটোৰ লগত এইকেইটা এনেকৈ পূৰণকৈ ল'লোঁ। তাৰপৰা লওঁতে আমাৰ কটাকটি যোগ বিয়োগ হৈ পেলাই ওলালগৈ x² - 11x + 8 = 0। এইটো আৰ্হিত যিহেতু আছে তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণ হ'ব। তাৰপিছত আমাৰ 6 নম্বৰটো এইটো x - 2 হোল স্কোৱাৰ মানে a - b হোল স্কোৱাৰ সূত্ৰ। এইটো ভাঙি দিলোঁ আমি, এতিয়া কটাকটি গ'ল, 7x - 3 = 0। তেতিয়াহ'লে এইটো আৰ্হিৰ যিহেতু নহয় তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণ নহয়। 7 নম্বৰটো আকৌ এইটো কিউবত আছে, তেতিয়াহ'লে a + b হোল কিউবৰ সূত্ৰ। তেতিয়াহ'লে আমি এইটো পাতি ল'লোঁ, a³ + b³ বা এইটো পিছলৈ ৰাখিও আমি কৰিব পাৰোঁ, 3a² b + 3ab²। এইটো ভাঙি দিলোঁ। তাৰপৰা আমি এইকেইটা পূৰণ কৰোঁতে এইটো পালোঁ, এইটো এইফালে লৈ আহিলোঁ। তাৰপৰা আমি কৰোঁতে পালোঁগৈ -x³ + 6x² + 14x + 8 = 0। এইটো আৰ্হিত যিহেতু নহয় তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণ নহয়। 8 নম্বৰটো এইটো তেনেকৈ a - b হোল কিউবৰ সূত্ৰত ভাঙি দিলোঁ। ভাঙি দি আমি এইফালে লৈ আহিলোঁ। তাৰপৰা কটাকটি গৈ আহিলগৈ এইটো। তেতিয়াহ'লে এইটো দ্বিঘাত ax² + bx + c আৰ্হিৰ। গতিকে এইটো দ্বিঘাত সমীকৰণ হয়। তেতিয়াহ'লে 2 নম্বৰটো আছে কি, দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা। এইটো মানে দ্বিঘাত সমীকৰণৰ হিচাপত প্ৰকাশ কৰিবলৈ দিছে। এতিয়া আয়তাকাৰ মাটি টুকুৰাৰ কালি দিয়া আছে 528 বৰ্গমিটাৰ। মাটি টুকুৰা দীঘ আৰু ইয়াৰ পথালি দুগুণতকৈ 1 মিটাৰ বেছি। আমি মাটি টুকুৰা দীঘ আৰু প্ৰস্থ উলিয়াব লাগে। এতিয়া আয়তাকাৰ মাটি টুকুৰাৰ পথালি বা প্ৰস্থ x ধৰিলোঁ, দীঘ যিহেতু দুগুণতকৈ 1 বেছি, দুগুণ, ইয়াৰ দুগুণ 2x + 1 এইটো। এতিয়া কালি উলিয়ালে দীঘ পূৰণ প্ৰস্থ হয়, তেতিয়াহ'লে আমাৰ দীঘ এইটো প্ৰস্থ এইটো, দুইটা পূৰণকৈ দিলোঁ, 2x² + x বৰ্গ মিটাৰ। দিয়া আছে মাটি টুকুৰা কালি এইটো। তেতিয়াহ'লে দিশ পূৰণ প্ৰস্থ = কালি এইটো। তেতিয়াহ'লে তাত আমাৰ এইটো পালোঁ, মাইনাছ এইফালে গুচি আহিলে মাইনাছ হ'ল। গতিকে আয়তাকাৰ মাটি টুকুৰাৰ পথালিয়ে এই সমীকৰণটো দ্বিঘাত সমীকৰণটো সিদ্ধ কৰে। যে সমীকৰণে গাণিতিক প্ৰকাশ বা প্ৰদৰ্শন।
2 নম্বৰটো দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে। তেতিয়াহ'লে এইটো আমি ধৰি ল'লোঁ ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা x আৰু x+1। তেতিয়াহ'লে সংখ্যা দুটাৰ পূৰণফল এইটো x² + x দিয়া আছে। যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। তেতিয়াহ'লে প্ৰশ্নমতে x² + x = 306। তেতিয়াহ'লে এইটো আমাৰ এইফালে লৈ আহিলোঁ মাইনাছ হ'ল। তেতিয়াহ'লে ইয়াৰ ক্ৰমিক পূৰণফলেই সিদ্ধ কৰা দ্বিঘাত সমীকৰণ x² + x - 306 = 0 হৈছে সমস্যাটোৰ নিৰ্ণয় গাণিতিক প্ৰদৰ্শন। তাৰপিছত 3 নম্বৰটো আছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ। তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 336। ৰামৰ বৰ্তমান বয়স কিমান উলিয়াব লাগে। এতিয়া ৰামৰ বৰ্তমান বয়স x, মাকৰ বয়স যিহেতু 26 বছৰ ডাঙৰ তেতিয়াহ'লে x + 26 বছৰ। 3 বছৰ পিছত ৰামৰ বয়স, এতিয়া যদি x হয় 3 বছৰ পিছত যোগ হৈ যাব +3। মাকৰো 3 বছৰ পিছত বয়স হ'ব 26ৰ লগত 3 যোগ হ'ল 29 বছৰ। তেতিয়াহ'লে দিয়া আছে 3 বছৰ পিছত তেওঁলোকৰ বয়সৰ গুণফল হ'ব 360। এইটো 360। তেতিয়াহ'লে প্ৰশ্নমতে দুইটাৰ পূৰণফল 360। তেতিয়া আমি x-ৰ লগত এইটো পূৰণ কৰিলোঁ, আকৌ +3ৰ লগতো এইটো পূৰণ কৰিলোঁ। তেতিয়া পালোঁগৈ x² + 32x - 273 = 0। তেতিয়াহ'লে ৰামৰ বৰ্তমান বয়সে সিদ্ধ কৰা দ্বিঘাত সমীকৰণ এইটোৱে সমীকৰণটোৰ নিৰ্ণয় উপস্থাপন বা প্ৰদৰ্শন। তাৰপিছত 4 নম্বৰটো আকৌ এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৱাবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। এতিয়া ৰেলগাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ/ঘণ্টা। 480 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ গাড়ীখনে লোৱা সময় 480/x ঘণ্টা। দ্ৰুতি 8 কিলোমিটাৰ/ঘণ্টা কম হোৱাৰ ক্ষেত্ৰত 480 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৰেলগাড়ীখনক লগা সময় 480/x - 8 দিয়া আছে। দ্ৰুতি 8 কিলোমিটাৰ/ঘণ্টা কম হোৱা হ'লে একে দূৰত্ব অতিক্ৰম কৰিবলৈ 3 ঘণ্টা বেছি লাগিলহেঁতেন। তেতিয়াহ'লে এইটো মাইনাছ এইটো = 3 মানে +3 এইফালে গুচি আহিলে এইটো আমাৰ এইফালে আহি গ'লে আমাৰ মাইনাছ হৈ যাব। এতিয়া আমি এই দুটা প্ৰথম লসাগু উলিয়াই ল'লোঁ। উলিয়াওঁতে হ'ল এইটো x কটাকটি গ'ল, x-ৰ লগত এইটো আমাৰ যিহেতু ইয়াত আছেই এইটোৱে কটাকটি গ'ল, x থাকিল x × 480। আকৌ এইটোৰ লগত x কটাকটি গ'ল, x - 8 × 480। তেতিয়াহ'লে আমি এইটো কেলকুলেশ্যনটো কৰি দিলোঁ। কেলকুলেশ্যনটো কৰোঁতে ওলালগৈ 480x - 480x + 3840 × 3x² - 8x। তেতিয়াহ'লে এই দুটা কটাকটিয়ে গ'ল, এইটো ভাঙি দিলোঁ 8 × 3 = 24x। তেতিয়াহ'লে এইটো এইফালে লৈ গ'লোঁ মাইনাছ হ'ল। তেতিয়া এইটো 3ৰে আমি হৰণকৈ দিলোঁ, 3ৰে হৰণ কৰিলে পালোঁ এইটো। তেতিয়াহ'লে ৰেলগাড়ীখনৰ দ্ৰুতিয়ে সিদ্ধ কৰা দ্বিঘাত সমীকৰণ এইটোৱেই হৈছে সমীকৰণটো নিৰ্ণয় গাণিতিক প্ৰদৰ্শন। তাৰপিছত 3 নম্বৰটো আছে p কি মানৰ বাবে p - 2x² + 3x + 5 = 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয়। এতিয়া দ্বিঘাত সমীকৰণ হ'বলৈ x² সহগ 0 হ'ব নোৱাৰে। তেতিয়াহ'লে আমাৰ p - 2 = 0। p = এইফালে নিলে 2। তেতিয়াহ'লে আমাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব b-টো 2টো। তাৰপিছত 4 নম্বৰটো দিয়া আছে তলৰ কোনকেইটা দ্বিঘাত সমীকৰণ। ইয়াত এতিয়া আমি এইকেইটা বাছি ল'বলৈ দিছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। তেতিয়া আমি কি কৰিলোঁ, এইকেইটা কেলকুলেট কৰি চাব লাগিব। প্ৰথম এইটো ভাঙিলোঁ, a + b² সূত্ৰ এইটো x² + 9 = 0। তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণ। আকৌ এইটো তেনেকৈ আমি এইটোৰ লগত এইটো পূৰণ কৰিলোঁ, -3ৰ লগত এইটো পূৰণ, এইটো তেনেকৈ পূৰণকৈ দিলোঁ। তাৰপৰা এইকেইটা কটাকটি গৈ ওলালগৈ -x + 3 = 0। এইটো ৰৈখিক সমীকৰণ, দ্বিঘাত নহয়। 3 নম্বৰটো x - 2² এইটো সূত্ৰত ভাঙি দিলোঁ, +1 এনেকৈ থাকিল। তেতিয়াহ'লে এইটো কেলকুলেশ্যনটো এইটো এইফালে লৈ আহিলোঁ। তেতিয়া ওলালগৈ x² - 6x + 9 = 0। এইটো দ্বিঘাত সমীকৰণ। 4 নম্বৰটো x-ৰ লগত প্ৰথম এইটো পূৰণ, এইকেইটা আকৌ এইটোৰ লগত তেনেকৈ পূৰণকৈ দিলোঁ।
এতিয়া বেকেট সমান চিহ্ন ইফালে আনিলে মাইনাছ হৈ গ'ল, কটাকটি গৈ 3x + 11 = 0। তেতিয়া এইটো ৰৈখিক সমীকৰণ দ্বিঘাত নহয়। তেতিয়াহ'লে ইয়াত শুদ্ধ উত্তৰ হ'ব আমাৰ চিটো, এ আৰু 3। 1 নম্বৰটো এইটো হ'ব আৰু 3 নম্বৰটো দ্বিঘাত সমীকৰণ, এই দুটা। ঠিকে আছে, এইখিনি চাবা আৰু তোমালোকে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা, কমেণ্টটো দিবা। তেতিয়া মই ক'ৰপৰা চাই আছা মই গমো পাম আৰু ইনস্পায়াৰ্ডো হ'ম।